মিত্ৰতা কংগ্ৰেছ আৰু অসমৰ বিৰোধী সকলো ৰাজনৈতিক দলৰ লগত ৰাইজৰ দলে মিত্ৰতা কৰিব, মিত্ৰতা কৰিবলৈ আগ্ৰহী। কিন্তু কংগ্ৰেছে এতিয়ালৈকে অলপ মিত্ৰতা কৰাৰ কথাটো পোনপটীয়াকৈ কোৱা নাই। কাৰচাজিমূলক বক্তব্য কিছুমান প্ৰদান কৰি আছে, বেকা বেকি কথা কৈ আছে। সেইকাৰণে আমি কৈছো যে এইবোৰ বেকা বেকি কথা আমাক নালাগে, চিধা কথা কওক, মিত্ৰতা হ'ব নে নহ'ব? এক। ২ নম্বৰ, কোনদিনা মিত্ৰতা হ'ব? হা, কংগ্ৰেছে মিত্ৰতা নকৰাকৈ ইলেকশ্যন নেখিলো, এনেকুৱা ধৰণৰ বেকা বেকি বক্তব্য নালাগে যে কংগ্ৰেছে সকলো বিৰোধী ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিম আৰু আমুক তাৰিখৰ দিনা মিত্ৰতা হ'ব, এইবুলি কৈ দিয়ক। তেতিয়াহ'লে আমি আশ্বস্ত হ'ম, তেতিয়াহ'লে আমি কংগ্ৰেছক কেতিয়াও বিৰোধিতা নকৰোঁ। কিন্তু কংগ্ৰেছে মিত্ৰতাৰ কথাও নক'ব। মানে কংগ্ৰেছে এতিয়ালৈকে মিত্ৰতাৰ ক্ষেত্ৰত সঁচা সঁচিকে কোনো সিদ্ধান্ত লোৱা নাই, গ্ৰীণ ছিগনেল দিয়া নাই। এতিয়ালৈকে কংগ্ৰেছে মিত্ৰতা কৰিম বুলি দৃঢ়তাৰে কোৱা নাই। আমি মিত্ৰতাত আছিলো, বিহালী ইলেকশ্যনৰ সময়ত মিত্ৰতাটো ভাঙি দিলে। এতিয়া আমি কৈছো যে আমি একলগ হ'ব লাগে, আৰু একলগ হ'লেহে